হোটেলখন হৈছে এখন নামটো হৈছে হোটেল আদিত্য অসমীয়া খাদ্য সম্ভাৰ এনেকৈ বুলি লিখা আছে ইয়াত দেখা পাইছে হোটেল আদিত্য বুলি আছে ইয়াতে বাইক চাইক থ'বলৈ পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু এয়া হৈছে এক্সিএমৰ ঘৰটো একদম কাষতে আছে এয়া চব হোটেল আদিত্য বুলি আছে অকণমান দূৰ গ'লে আপোনালোকে সত্ৰভাগ পাব এইটো এইফালে গ'লে যোনটো ছগিডিঙৰ ৰাস্তাটো পায়গৈ এইটো হৈছে ৰাস্তাটো একদম এক্সিএমৰ ঘৰৰ কাষতে লাগি আছে এয়া হৈছে হোটেল আদিত্য বুলি আছে আৰু এইফালে হাত ধুবলৈ ব্যৱস্থা আছে ইয়াতে হাত চাত ধুব পাৰিব ইয়াতে স্পেচিয়েলি গাহৰি মাংস পোৱা যায় আপোনালোকে যদি গাহৰি মাংস ভাত খাব বিচাৰিছে ইয়াতে আহিব পাৰিব আজি আমি গাহৰি মাংস টেষ্ট কৰিবলৈ আহিছোঁ আজি কি হ'ব খাবলৈ হয় বিশেষ গাহৰি মাংস পোৱা যায় ন কেনেকৈ হয় থালিটো ইয়াতে 100 টকা আৰু হাঁহ মাংস ভাত 140 লৈ আহিছে তেওঁলোকৰ এইফালে বাইদেউ এইফালে কি বনাইছে এইটো গাহৰি কিহৰ লগত বনাইছে এইটো অকল গাহৰিয়ে বনাই আদা নহৰু দিয়া কি ধুনীয়া চব এতিয়া যেহেতু সময় হৈছে আমি 3টা বজাত আহিছোঁ এতিয়া মানে কমকৈ বনাইছে এইটো কাৰী হ'ব নে এনেকৈ ড্ৰাই ফ্ৰাই হ'ব এইটো ড্ৰাই ফ্ৰাই থাকে কাৰী থাকে ন এইফালে চব গাহৰি মাংস ধুনীয়াকৈ মানে গাহৰি মাংসটো আপোনালোকৰ ইয়াত পপুলাৰ হয় মানে হাঁহটো ক'ত ৰাখিছে হাঁহটো আছে নেকি হয় হয় মানে মেইনলি গাহৰি খাবলৈ আহে দাইলো খাই চাওঁ দাইলো বঢ়িয়া বনাইছে থালিখন নামটো 60 হয় লোক লাহে গাহৰি টেষ্ট কৰি খাওঁ এতিয়া দিয়ক লাহে গছ দিবলৈ হয় আৰু লাহে গাহৰিত মানে গাহৰি মাংসটো পাছকৈ লাহেটো খাই ভাল লাগে বঢ়িয়া বনাইছে গাঁৱৰ এটা বাইক লৈ বঢ়িয়া লাগিছে এইটো আদা নহৰু দিয়া হয় যোনটো আমি বনোৱা দেখাইছিলোঁ যে এইটো হয় আদা নহৰু ফ্লেভাৰটো আছে অলৰেডি আৰু মাংস আল্টিমেট লাগিছে ট্ৰাই কৰিব এতিয়া ভাতো খাই চাওঁ ইয়াৰ অকণ জোলৰ সানি চাওঁ হাঁহটো চিম্পল কেনেকৈ আদা নহৰু দি পেলাই বনোৱা হয় মাংস ফ্লেভাৰটো বৰ ধুনীয়াকৈ আহিছে একদম আদা নহৰু মছলা কিন্তু আকৌ কেৱল আদা নহৰুটো বেলেগ মছলা নাই দিয়া আপোনালোকে এটা ট্ৰাই কৰিব এইটো ভাল লাগিছে কিন্তু এইকেইটা মাছ ৰেকমেণ্ড কৰিছে মানে